ওম শান্তি 25 এপ্ৰিল 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, প্ৰত্যেকৰে নাড়ীৰ স্পন্দন অৰ্থাৎ স্থিতি লক্ষ্য কৰি পৰম পিতাৰ প্ৰতি তেওঁৰ নিশ্চয় জগাই তুলিবা, তাৰ পাছত আগবাঢ়িবা। অল্পৰ প্ৰতি নিশ্চয় অবিহনে জ্ঞান দিয়াটো সময় নষ্ট কৰা হয়। আজিৰ প্ৰশ্ন, কোনটো এটা পুৰুষাৰ্থই স্কলাৰশ্বিপ লোৱাৰ অধিকাৰী কৰি তোলে? উত্তৰ, অন্তৰ্মুখী হোৱাৰ। তোমালোক বহুত অন্তৰ্মুখী হৈ থাকিব লাগে। পিতাটো হৈছে কল্যাণকাৰী, কল্যাণৰ কাৰণেই ৰায় দিয়ে। যিসকল অন্তৰ্মুখী যোগী সন্তান, তেওঁলোক কেতিয়াও দেহ অভিমানত আহি অসন্তুষ্ট নহয় বা কাজিয়া নকৰে। তেওঁলোকৰ আচৰণ বহুত মাৰ্জিত মৰ্যাদাপূৰ্ণ হয়, বহুত কমকৈ কথা কয়, যজ্ঞ সেৱাৰ প্ৰতি ৰুচি ৰাখে। তেওঁলোকে অতিপাত জ্ঞানৰ কথা কৈ নাথাকে, স্মৃতিত থাকি সেৱা কৰে। ওম শান্তি। প্ৰায়ে দেখা যায় প্ৰদৰ্শনী সেৱাৰ খবৰো আহে। এইটো দেখা যায় যে পিতাৰ পৰিচয়ৰ যিটো মূল কথা, সেইটো কথাত সম্পূৰ্ণ নিশ্চয় কৰাব নোৱাৰিলে বাকী যি কিছু বুজাই থকা হয় সেয়া কাৰো বুদ্ধিত ধাৰণ হোৱাটো কঠিন। যদিও ভাল ভাল বুলি কয় কিন্তু পিতাৰ পৰিচয় নাই। প্ৰথমেতো পিতাৰ পৰিচয় পাব লাগে। পিতাৰ মহাবাক্য হৈছে মোক স্মৰণ কৰা, ময়েই পতিত পাৱন হওঁ। মোক স্মৰণ কৰিলে তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। এইটো হৈছে মুখ্য কথা। ভগৱান এজন, তেওঁৱেই পতিত পাৱন হয়। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। তেওঁৱেই আটাইতকৈ উচ্চ। এইটো নিশ্চয় হৈ গ'লে তেতিয়া ভক্তি মাৰ্গৰ যি শাস্ত্ৰ, বেদ অথবা গীতা, ভাগৱত আছে, সকলোবোৰ খণ্ডন হৈ যাব। ভগৱানেতো নিজেই কয়, এইবোৰ মই শুনোৱা নাই, মোৰ জ্ঞান শাস্ত্ৰত নাই। সেয়া হৈছে ভক্তি মাৰ্গৰ জ্ঞান। মইতো জ্ঞান দি সদ্গতি কৰি গুচি যাওঁ। পাছত এই জ্ঞান প্ৰায় লোপ হৈ যায়। জ্ঞানৰ প্ৰাৰব্ধ সম্পূৰ্ণ হোৱাৰ পাছত আকৌ ভক্তি মাৰ্গ আৰম্ভ হয়। যেতিয়া পিতাৰ প্ৰতি নিশ্চয় হ'ব, তেতিয়া বুজি পাব ভগৱানো বাছ। এইবোৰ ভক্তি মাৰ্গৰ শাস্ত্ৰ। জ্ঞান আৰু ভক্তি আধা আধা চলে। ভগৱান যেতিয়া আহে তেতিয়া নিজৰ পৰিচয় দিয়ে। মই কওঁ 5000 বছৰৰ কল্প। মইতো ব্ৰহ্মাৰ মুখেৰে বুজাই আছো। গতিকে প্ৰথম মুখ্য কথা বুদ্ধিত ধাৰণ কৰিব লাগে যে ভগৱান কোন হয়। এইটো কথা যেতিয়ালৈকে বুদ্ধিত ধাৰণ নহয় তেতিয়ালৈকে অন্য কিবা বুজালেও কোনো প্ৰভাৱ নপৰিব। গোটেই পৰিশ্ৰম এইটো কথাতে হয়। পিতা আহেই কবৰৰ পৰা জগাবলৈ। শাস্ত্ৰ আদি পঢ়িলেতো জাগি নুঠিব। পৰম আত্মা হৈছে জ্যোতি স্বৰূপ, গতিকে তেওঁৰ সন্তানসকলো জ্যোতি স্বৰূপ হয়। কিন্তু তোমালোক সন্তানসকলৰ আত্মা পতিত হৈ গৈছে, যাৰ কাৰণে জ্যোতি নুমাই গ'ল। তমোপ্ৰধান হৈ গ'ল। পোন প্ৰথমে পিতাৰ পৰিচয় নিদিলে বাকী যি পৰিশ্ৰম কৰা হয়, অপিনিয়ন অৰ্থাৎ মতামত আদি লিখোৱা হয়, সেয়া একো কামৰ হৈ নাথাকে। সেইকাৰণে সেৱা হৈ নুঠে। নিশ্চয় হ'লে তেতিয়া বুজিব লাগে যথাযথ ব্ৰহ্মাৰ দ্বাৰা জ্ঞান দি আছে। মনুষ্যই ব্ৰহ্মাক দেখি কিমান বিবুদ্ধিত পৰে, কিয়নো পিতাৰ পৰিচয় নাই। তোমালোক সকলোৱে জানা যে ভক্তি মাৰ্গ এতিয়া অতিবাহিত হৈ গ'ল। কলি যুগত হৈছে ভক্তি মাৰ্গ আৰু সংগমত হৈছে জ্ঞান মাৰ্গ। আমি এতিয়া সংগম যোগী, ৰাজযোগ শিকি আছো। নতুন সৃষ্টিৰ কাৰণে দৈবী গুণ ধাৰণ কৰোঁ। যিসকল সংগম যুগত নাই, তেওঁলোক দিনে প্ৰতিদিনে তমোপ্ৰধান হৈয়েই গৈ থাকে। সেইফালে তমোপ্ৰধানতা বাঢ়ি যায়।
এইফালে তোমালোকৰ সংগম যুগ সম্পূৰ্ণ হৈ গৈ আছে। এইবোৰ বুজিবলগীয়া কথা নহয় জানো? বুজাওঁতা সকলো ক্ৰমানুসৰি হয়। বাবাই নিতৌ পুৰুষাৰ্থ কৰায়। নিশ্চয় বুদ্ধি বিজয়ন্তী, অৰ্থাৎ যিসকলৰ বুদ্ধিত নিশ্চয় আছে তেওঁলোক বিজয়ী হয়। সন্তানসকলৰ অদৰকাৰী কথা কৈ থকাৰ অভ্যাস বহুত আছে। পিতাক স্মৰণ নকৰেই। স্মৰণ কৰাটো বৰ কঠিন। পিতাক স্মৰণ কৰিবলৈ এৰি নিজকে বাবাই কৈছে পিতাক স্মৰণ কৰিবলৈ এৰি নিজৰে কথা শুনাই থাকে। পিতাৰ প্ৰতি নিশ্চয় নোহোৱালৈকে অন্য চিত্তৰ ফালে আগবাঢ়িবই নালাগে। নিশ্চয় নহ'লে একোৱে নুবুজিব। পৰম পিতাৰ প্ৰতি নিশ্চয় অবিহনে বাকী বাদশ্বাহী বা অন্য কথাৰ ফালে যোৱাৰ মানে টাইম নষ্ট কৰা, অৰ্থাৎ সময় নষ্ট কৰা। কাৰো নাড়ীৰ স্পন্দন নাজানে উদ্ঘাটন কৰিবলৈ অহাসকলকো প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। এওঁ হৈছে সকলোতকৈ উচ্চ পিতা, জ্ঞানৰ সাগৰ। পিতাই জ্ঞান, এই জ্ঞান এতিয়াহে দিয়ে। সত্য যুগত এই জ্ঞানৰ দৰকাৰেই নাথাকে। পাছত উক্ত বাবাই কৈছে পাছত ভক্তি আৰম্ভ হয়। পিতাই কয় যেতিয়া দুৰ্গতি অৰ্থাৎ মোৰ নিন্দা সম্পূৰ্ণ হোৱাৰ সময় হয় তেতিয়া মই আহোঁ। আধাকল্প তেওঁলোকে নিন্দা কৰিবই লাগিব। যাৰেই পূজা কৰে তেওঁলোকৰ অকুপেশ্যনৰ বিষয়ে নাজানে। তোমালোক সন্তানসকলে বহি বুজোৱা, কিন্তু নিজৰেই বা বাবাৰ লগত যোগযুক্ত হৈ নাথাকিলে তেন্তে আনক কি বুজাব পাৰিবা? যদিও শিৱ বাবা বুলি কয়, কিন্তু যোগযুক্ত হৈ একেবাৰে নাথাকে। সেয়েহে বিকৰ্মও বিনাশ নহয়, ধাৰণা নহয়। মুখ্য কথা হৈছে এজন পিতাক স্মৰণ কৰা। যিসকল সন্তান জ্ঞানীৰ লগতে যোগী নহয় তেওঁলোকৰ দেহ অভিমানৰ অংশ নিশ্চয় থাকিব। যোগযুক্ত স্থিতি অবিহনে বুজোৱাটো কোনো কামৰ নহয়। আকৌ দেহ অভিমানত আহি কাৰোবাক নহয় কাৰোবাক অশান্ত কৰি থাকিব। সন্তানসকলে ভাষণ ভালকৈ দিলে তেতিয়া ভাবে মই জ্ঞানী আত্মা হওঁ। পিতাই কয় জ্ঞানী আত্মাটো হোৱা, কিন্তু যুগ কম, যুগৰ পুৰুষাৰ্থ বহুত কম। পিতাই কিমান বুজায় চাৰ্ট ৰাখা, মুখ্য হৈয়েই যুগৰ কথা। সন্তানসকলৰ জ্ঞান বুজোৱাৰ চখটো আছে, কিন্তু যোগ নাই। সেয়েহে যোগ অবিহনে বিকৰ্ম বিনাশ নহ'ব। তেতিয়া কি পদ পাবা? যোগততো বহুত সন্তান অকৃতকাৰ্য হয়। এনেকৈ ভাবি লয় যে মই 100% যোগযুক্ত হওঁ, কিন্তু বাবাই কয় 2%হে। বাবাই নিজেই কয় ভোজন খোৱাৰ সময়ত স্মৃতিত থাকোঁ, কিন্তু আকৌ পাহৰি যাওঁ। স্নান কৰোঁতেও বাবাক স্মৰণ কৰোঁ, যদিও তেওঁৰ সন্তান হওঁ তথাপিও স্মৃতি পাহৰি যাওঁ। তোমালোকে ভাবা যে ব্ৰহ্মা বাবা নাম্বাৰ 1 অৰ্থাৎ 1 নম্বৰত যাব। নিশ্চয় জ্ঞান আৰু যোগ ঠিক হ'ব। তথাপি বাবাই কয় যোগত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। পৰীক্ষা কৰি চোৱা, তাৰ পাছত অনুভৱ শুনাবা। ধৰি লোৱা দৰ্জীয়ে কাপোৰ চিলাই কৰে, তেতিয়া লক্ষ্য কৰিব লাগে যে বাবাৰ স্মৃতিত থাকোঁতে অতি মৰমৰ প্ৰেমিক, তেওঁক কিমান স্মৰণ কৰিবা। তেতিয়া বাবাই কৈছে তেওঁক যিমান স্মৰণ কৰিবা তেতিয়া আমাৰ বিকৰ্ম বিনাশ হ'ব। আমি শত্ৰুপ্ৰধান হৈ যাম। নিজক চাব লাগে যে মই কিমান সময় স্মৃতিত থাকোঁ। বাবাক ফলাফল শুনাব লাগে। স্মৃতিত থাকিলেহে কল্যাণ হ'ব। বাকী বেছিকৈ বুজাই থাকিলে কল্যাণো নহয়, একোৱে বুজি নাপায়। অল্পৰ অবিহনে কাম কেনেকৈ চলিব? এজন অল্পক চিনি নাপালে বাকী সকলো বিন্দু অৰ্থাৎ শূন্য বিন্দুৱে হৈ যায়। অল্পৰ লগত বিন্দু দিলে লাভ হয়। যোগযুক্ত হৈ নাথাকিলে গোটেই দিন টাইম ৱেষ্ট কৰি থাকে। পিতাৰতো দয়া উপজে, এওঁ কি পদ পাব? ভাগ্যত নাথাকিলে তেন্তে পিতাইও কি কৰিব? পিতাইতো বাৰে বাৰে বুজাই থাকে দৈবী গুণ ভালকৈ ধাৰণ কৰিবা, পিতাৰ স্মৃতিত থাকিবা। স্মৃতিত থকাটো অত্যন্ত জৰুৰী। স্মৃতিৰে মৰম জাগি উঠিব, তেতিয়াহে শ্ৰীমতত চলিব পাৰিবা।
প্ৰজাটো অনেক হ'ব। তোমালোক ইয়ালৈ আহিছাই এই লক্ষ্মী নাৰায়ণ হ'বলৈ। এই ক্ষেত্ৰত পৰিশ্ৰম আছে যদিও স্বৰ্গলৈ যাব, কিন্তু শাস্তি খাই শেষৰ ফালে আহি কম পদ পাব। বাবাইতো সকলো সন্তানক জানে নহয় জানো? যিসকল সন্তান যুগত অপৰিপক্ক সেইসকল দেহ অভিমানত আহি অসন্তুষ্ট হৈ থাকিব আৰু কাজিয়া পেচাল কৰি থাকিব। যিসকল পৰিপক্ক যোগী তেওঁলোকৰ চলন বহুত মাৰ্জিত মৰ্যাদাপূৰ্ণ হ'ব, বহুত কমকৈ কথা কব। যজ্ঞ সেৱাতো ৰুচি থাকিব, যজ্ঞ সেৱাত অস্থি দিবলৈও প্ৰস্তুত। এনেকুৱা কোনোবা আছেও, কিন্তু বাবাই কয় স্মৃতিত বেছিকৈ থাকিলেহে পিতাৰ প্ৰতি মৰম জাগি উঠিব আৰু আনন্দিত হৈ থাকিবা। পিতাই কয় মই ভাৰত খণ্ডতে আহোঁ, মই আহি ভাৰতকে উচ্চ কৰি তোলো। সত্যযুগত তোমালোকে বিশ্বৰ মালিক আছিলা, সদগতিত আছিলা, আকৌ দুৰ্গতি কোনে কৰিলে? ৰাৱণে। কেতিয়াৰ পৰা আৰম্ভ হ'ল? দাপৰৰ পৰা। আধা কল্পৰ কাৰণে সদগতি 1 ছেকেণ্ডত পোৱা। 21 জন্মৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰি লোৱা। গতিকে যেতিয়া কোনো গণ্য মান্য ব্যক্তি আহে তেতিয়া পোন প্ৰথমে তেওঁক পিতাৰ পৰিচয় দিবা। পিতাই কয় সন্তানসকল এই জ্ঞানেৰেই তোমালোকৰ সদগতি হ'ব। তোমালোক সন্তানসকলে জানা যে ছেকেণ্ডৰ পাছত ছেকেণ্ড এই ড্ৰামা চলি আছে। এইটো কথা বুদ্ধিত থাকিলেও তোমালোক ভালদৰে স্থিৰ হৈ থাকিবা। ইয়াত বহি থাকিলেও বুদ্ধিত এইটো থাকিব লাগে যে সৃষ্টি চক্ৰ ওকণিৰ দৰে, অৰ্থাৎ ধীৰ গতিৰে কেনেকৈ ঘূৰি থাকে। ছেকেণ্ডৰ পাছত ছেকেণ্ড টিক টিক হৈ সময় গৈ থাকে। ড্ৰামা অনুসৰিয়ে গোটেই ভূমিকা পালন কৰি থকা হৈছে। 1 ছেকেণ্ড পাৰ হ'ল আৰু শেষ। টাকুৰি পেচ খাই গৈ থাকে, বহুত লাহে লাহে ঘূৰি থাকে। এইখন হৈছে বেহুদৰ ড্ৰামা। বৃদ্ধ আদি যি আছে তেওঁলোকৰ বুদ্ধিত এই কথাবোৰ ধাৰণ হ'ব নোৱাৰে, জ্ঞানো ধাৰণ হ'ব নোৱাৰে, যোগো নাই। তথাপিও সন্তানটো হয়, অৱশ্যে হয়। সেৱা কৰাসকলৰ পদ উচ্চ, বাকীসকলৰ পদ কম হ'ব। এইটো ভালকৈ খেয়ালত ৰাখিবা। এইখন বেহুদৰ ড্ৰামা। চক্ৰ ঘূৰি থাকে যেনেকৈ ৰেকৰ্ড ঘূৰি থাকে নহয় জানো? আমাৰ আত্মাটো এনেকৈ ৰেকৰ্ড ভৰি আছে। সূক্ষ্ম আত্মাত ইমান ভূমিকা ভৰি আছে, ইয়াকে প্ৰকৃতি বুলি কোৱা হয়। দেখিবলৈতো একোৱে পোৱা নাযায়। এয়া বোধ শক্তিৰ কথা। ভোদা বুদ্ধিৰ সকলে বুজিব নোৱাৰে। ইয়াত মই যি কৈ গৈ থাকোঁ, সময় অতিবাহিত হৈ গৈ থাকে, আকৌ 5000 বছৰৰ পাছত পুনৰাবৃত্তি হ'ব। এনেকুৱা বোধ শক্তি কৰোৱা নাই। যিসকল মহাৰথী হ'ব তেওঁলোকে বাৰে বাৰে এই কথাবোৰৰ প্ৰতি ধ্যান দি বুজাই থাকিব। সেইবাবে বাবাই কয় পোন প্ৰথমে গাঁঠি বান্ধা, অৰ্থাৎ প্ৰতিজ্ঞা কৰা, পিতাৰ স্মৃতিত থকাৰ। পিতাই কয় মোক স্মৰণ কৰা। আত্মা এতিয়া ঘৰলৈ যাব লাগিব। দেহৰ সকলো সম্বন্ধ এৰি দিব লাগে। যিমান সম্ভৱ পিতাক স্মৰণ কৰি থাকা। এইটো পুৰুষাৰ্থ হৈছে গুপ্ত। বাবাই কয় পৰিচয়ো পিতাইৰে দিয়া। স্মৃতিত কমকৈ থাকে, সেয়েহে পৰিচয়ো কমকৈ দিয়ে। প্ৰথমেতো পিতাৰ পৰিচয় বুদ্ধিত ধাৰণ হ'ব লাগে। কোৱা এতিয়া লিখা যে যথাযথ তেওঁ আমাৰ পিতা হয়। দেহ সহিত সকলো এৰি এজন পিতাক স্মৰণ কৰিব লাগে। স্মৃতিৰ দ্বাৰাই তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হবাগৈ। মুক্তিধাম জীৱন মুক্তিধামতো দুখ যন্ত্ৰণা নাথাকেই। দিনে প্ৰতিদিনে ভাল ভাল কথা বুজোৱা হয়। পৰস্পৰে এই কথাবোৰেই চৰ্চা কৰিবা। যোগ্যও হ'ব লাগে নহয় জানো? ব্ৰাহ্মণ হৈ যদি পিতাৰ আত্মিক সেৱা নকৰা তেন্তে কি কামৰ? পঢ়া পাঠ ভালকৈ ধাৰণ কৰা উচিত নহয় জানো? বাবাই জানে বহুত আছে যাৰ এটা আখৰো ধাৰণ নহয়, যথাৰ্থ ৰীতিৰে পিতাক স্মৰণ নকৰে। ৰজা ৰাণী পদ পাবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। যিসকলে পৰিশ্ৰম কৰিব তেওঁলোকে উচ্চ পদ পাব। পৰিশ্ৰম কৰিলেহে ৰাজত্ব কৰিব পাৰিব। 1 নম্বৰ জনেহে
বৃত্তি পায়। এই লক্ষ্মীনাৰায়ণে স্কলাৰশ্বিপ অৰ্থাৎ বৃত্তি লৈছে। তাৰ পাছত ক্ৰমানুসৰি হয় বহুত ডাঙৰ পৰীক্ষা নহয় জানো। বৃত্তি মালা তৈয়াৰ কৰি থোৱা আছে। 8 ৰত্ন আছে নহয়। প্ৰথমে 8, তাৰ পাছত 100, তাৰ পাছত 16,000। গতিকে মালাৰ গাঁথনিত আহিবলৈ কিমান পুৰুষাৰ্থ কৰিব লাগে। অন্তৰ্মুখী হোৱাৰ পুৰুষাৰ্থ কৰিলে স্কলাৰশ্বিপ লোৱাৰ অধিকাৰী হৈ যাবাগৈ। তোমালোক বহুত অন্তৰ্মুখী হৈ থাকিব লাগে। পিতাটো হৈছে কল্যাণকাৰী, গতিকে কল্যাণৰ বাবে ৰায় দিয়ে। কল্যাণতো গোটেই সৃষ্টিৰে হ'ব, কিন্তু ক্ৰমানুসৰি হয়। তোমালোক ইয়ালৈ পিতাৰ ওচৰত পঢ়িবলৈ আহিছা। তোমালোকৰ ভিতৰতো সেইসকল বিদ্যাৰ্থী ভাল যিসকলে পঢ়াৰ প্ৰতি মনোযোগ দিয়ে। কোনোৱেতো একেবাৰে মনোযোগ নিদিয়ে। এনেকৈও বহুতে বুজি লয় যে ভাগ্যত যি আছে হ'ব, পঢ়াৰ কোনো লক্ষ্যই নাই। সেয়েহে সন্তানসকলে স্মৰণ কৰাৰ চাৰ্ট ৰাখিব লাগে। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। জ্ঞানটো ইয়াতে এৰি যাম। জ্ঞানৰ ভূমিকা সম্পূৰ্ণ হৈ যায়। আত্মা ইমান সূক্ষ্ম, তাতে কিমান ভূমিকা নিহিত হৈ আছে। আচৰিত নহয়নে? এই গোটেইখন অবিনাশী ড্ৰামা। এনেকৈও তোমালোক অন্তৰ্মুখী হৈ নিজৰ লগত কথা পাতি থাকিবা। তেতিয়া তোমালোক বহুত আনন্দিত হবা যে পিতা আহি এনেকুৱা কথা শুনাই যে আত্মাৰ কেতিয়াও বিনাশ নহ'ব। ড্ৰামাত এজন এজন মনুষ্যৰ এটা এটা বস্তুৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। ইয়াক অন্তহীন বুলিও কোৱা নহ'ব। অন্তটো পাইছে, কিন্তু এইখন হৈছে অনাদি। কিমান বস্তু আছে, ইয়াক প্ৰকৃতি বুলি কোৱা হয়। ঈশ্বৰৰ প্ৰকৃতি বুলিও ক'ব নোৱাৰি। বাবাই কয় ইয়াত মোৰো ভূমিকা আছে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। যোগত বহুতো পৰিশ্ৰম কৰিবলগীয়া হয়। পৰীক্ষা কৰি চাব লাগে যে কৰ্ম কৰি থাকোঁতে কিমান সময় পিতাৰ স্মৃতিত থাকোঁ। স্মৃতিত থাকিলেহে কল্যাণ হয়। মিঠা প্ৰিয়তমক অতি মৰমেৰে স্মৰণ কৰিব লাগে। স্মৃতিত থকাৰ খতিয়ান ৰাখিব লাগে। নম্বৰ 2। সূক্ষ্ম বুদ্ধিৰে এই ড্ৰামাৰ ৰহস্যক বুজিব লাগে। এইখন বহুত কল্যাণকাৰী ড্ৰামা। আমি যি কওঁ বা কৰোঁ সেয়া আকৌ 5,000 বছৰৰ পাছত পুনৰাবৃত্তি হ'ব। এয়া যথাৰ্থ ৰূপত বুজি আনন্দিত হৈ থাকিব লাগে। আজিৰ বৰদান: পৰস্পৰ স্নেহৰ লেনদেনৰ দ্বাৰা সকলোকে সহযোগী কৰি তোলোতা, সফলতামূৰ্ত হোৱা। বহলাই এনেদৰে কোৱা হৈছে: জ্ঞান দিয়া আৰু লোৱাৰ পৰ্যায় পাৰ কৰিলা। এতিয়া স্নেহৰ লেনদেন কৰা। কোনোবা সন্মুখত আহিলে বাবাই কৈছে কোনোবা সন্মুখত আহিলে, সম্বন্ধত আহিলে, তেতিয়া স্নেহ দিয়া আৰু লোৱা। ইয়াকে সকলোৰে স্নেহী বা প্ৰিয় বুলি কোৱা হয়। জ্ঞান দান অজ্ঞানীসকলক কৰিব লাগে, কিন্তু ব্ৰাহ্মণ পৰিয়ালত এই স্নেহৰ দানৰ মহাদানী হোৱা সংকল্পটো কাৰোবাৰ প্ৰতি স্নেহৰ পৰিৱৰ্তে অন্য কোনো বিচাৰ যাতে উৎপত্তি নহয়। যেতিয়া সকলোৰে প্ৰতি স্নেহ জাগি উঠে, তেতিয়া স্নেহৰ সঁহাৰি হৈ পৰে সহযোগ, আৰু সহযোগৰ ফলস্বৰূপে সফলতা প্ৰাপ্ত হয়। শ্লোগান: 1 ছেকেণ্ডত ব্যৰ্থ সংকল্পবোৰত বিন্দু লগাই দিয়া, এয়াই তীব্ৰ পুৰুষাৰ্থ। ওম শান্তি।